অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিৱসাগৰ জিলাৰ লগতে বৃহত্তৰ দিচাংমুখ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা দীক্ষা দাসক আজি বিয়লি দিচাংমুখ জেইল গাঁৱৰ বৰনামঘৰৰ প্ৰাংগণত ৰাজহুৱাভাৱে বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি আদিয়ে সম্বৰ্ধনা জনায়। শিৱসাগৰ জিলাৰ দিচাংমুখ জেইল গাঁৱৰ প্ৰয়াত চেনিৰাম দাস আৰু অঞ্জুমণি দাসৰ কন্যা দীক্ষা দাসক শনিবাৰে বিয়লি জেইল গাঁৱৰ চাৰিআলিৰ পৰা গায়ন বায়ন ঢোলে ডগৰে শোভাযাত্ৰা কৰি ৰাইজে জেইল গাঁৱৰ বৰনামঘৰৰ প্ৰাংগণলৈ আদৰি আনে। ইয়াৰ পাছত দীক্ষা দাসে বৰনামঘৰত সেৱা জনায়। শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃদুল দাসে আধৰা সম্বোধনা অনুষ্ঠানত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস, শিৱসাগৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা দিচাংমুখ পেইজ ক্লাবৰ সম্পাদক মনোজ কুমাৰ গগৈ, গ্ৰাম্য সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় উপ সভাপতি ৰজনীকান্ত পাংগিং, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক পদ্মকান্ত দাস, যুৱ সংগঠক মুস্তাফা খান, সমাজকৰ্মী বেদকান্ত দাস, কৃপাকান্ত দাস, নোমল দাস, ৱাৰ্ড সদস্য জিতুমণি শইকীয়া, দিচাংমুখ সংগীত বিদ্যালয়ৰ সম্পাদক ৰেঞ্জাৰ টাইয়ে ভাষণ প্ৰদান কৰা সম্বোধনা অনুষ্ঠানত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ জিলা সভাপতি বিদ্যুৎ দাস, দিচাংমুখ সংগীত বিদ্যালয়ৰ অধ্যক্ষ মদন শীল, প্ৰাঞ্জল দাস, বিটু দাস, চম্পা দাস, ৰামু দাস, পৱন চৰকাৰ, ব্যঞ্জনা দাস, ৰূপালী হাজৰিকা আদি কৰি বহুকেইজন ব্যক্তিৰ লগতে দিচাংমুখ আঞ্চলিক সমিতিৰ অসমীয়া যুৱ মঞ্চ, দিচাংমুখ আঞ্চলিক সমিতি, দিচাংমুখ গাঁও পঞ্চায়ত, গাঁওৰক্ষী বাহিনী, জেইল গাঁও, দিচাংমুখ আঞ্চলিক পঞ্চায়ত, দিচাংমুখ মছজিদ পৰিচালনা সমিতি, আলি চগা গাঁও উন্নয়ন সমিতি, জেইল গাঁও যুৱকবৃন্দ, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ জাতি বনগাঁও আঞ্চলিক সমিতি, জেইল গাঁও মৎস্যজীৱী সমিতি, অনন্ত মুৰাৰী নাট্য গোষ্ঠী, ওংকাৰ সাংস্কৃতিক গোষ্ঠী, জেইল গাঁও উন্নয়ন সমিতি আদি কৰি বহুকেইটা দল সংগঠনৰ প্ৰতিনিধি আৰু ব্যক্তিয়ে দীক্ষা দাসক বিপুলভাৱে সম্বৰ্ধনা জনায়। উল্লেখ্য যে ডিব্ৰুগড় লিটল ফ্লাৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 10ম শ্ৰেণী, চলবুক একাডেমীৰ পৰা দ্বাদশ শ্ৰেণী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা বি টেকত উত্তীৰ্ণ হৈ বৰ্তমান গুৱাহাটীৰ IITত এম টেকত শিক্ষা গ্ৰহণ কৰি আছে। লগতে সকলো উপস্থিত ইয়াত দল সংগঠনসকল, উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত ৰাইজসকলক মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। পোনপ্ৰথমে মোৰ বিৰাট ভাল লাগিছে আজি সকলোৱে নিজৰ ইমান বিনামূলীয়া সময়, বহুমূলীয়া সময় নষ্ট কৰি আহি পিনে মোক ইমান মৰম দিছে, সন্মান দিছে, তাৰে বাবে মই বহুত সুখী। বিৰাট ভাল লাগিছে মোৰ মনটো আজি। মোৰ এই সাফল্যতাৰ মোৰ নিজৰে সাফল্য বুলি নাভাবোঁ। মোৰ এই সাফল্যতাৰ পিছত মোৰ গোটেই পৰিয়ালৰ হাত আছে। পোনপ্ৰথমে মোৰ মা, মোৰ ভণ্টি, তেওঁলোকে এনি টাইম মোৰ লগতে লাগি থাকে, পঢ়া শুনা কৰাৰ কথা। তাৰপিছত মোৰ বৰ্তাৰ ল'ৰা ৰাজীৱ দাদা, কৌপাদা, বৌহঁত আৰু লগতে মামাৰ পৰিয়ালটো সকলোৱে মোক বহুত উৎসাহ জনাইছে, বহুত সহযোগিতা কৰিছে আৰু সেইবাবে মই আজি এই পদত উপস্থিত হ'ব পাৰিছোঁ বুলি মই ভাবোঁ। তেওঁলোকৰ সকলোৰে সহযোগিতাৰ বাবেই মই আজি ইয়াত পাইছোঁহি। তাকে মই বাকী সকলোকে ক'ব বিচাৰোঁ, ল'ৰা ছোৱালীকো আপোনালোকে প্ৰত্যেক ঘৰে ঘৰে যেন তেওঁলোকক আগবাঢ়ি যাবলৈ এটা ভাল পৰিৱেশ দিয়ে, তেওঁলোককো যেন পঢ়া শুনা কৰিবলৈ সহায় কৰে, তাকে মই সকলোকে অনুৰোধ কৰিছোঁ। বাকী আৰু কি ক'ম আৰু, দিনে কিমান ঘণ্টাকৈ পঢ়াটো গৈছে? দিনে কিমান ঘণ্টাকৈ বুলি নহয় আৰু, যেতিয়া মই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া মই ঘৰতে আছিলোঁ। যিহেতু ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানে মই প্ৰায় পঢ়ি থাকোঁ বুলি নহয়, মাজতে সময় ভাত খোৱাৰ সময় নহবা অন্য লাগতিয়াল সময়খিনিতো যায়, বাকীখিনি যিমান পাৰোঁ মই পঢ়োঁৱে আৰু এনেকুৱা সময় বান্ধি লোৱা নাছিলোঁ। বা কোচিং আছিলে? কোচিং মই প্ৰিলিমছলৈকে কোচিং লোৱা নাছিলোঁ, নিজে পঢ়িছোঁ।
প্ৰিলিমছ পাছ কৰাৰ পিছত মই এমাহৰ গাইডেঞ্চ লৈছিলোঁ মেইনছ আনচাৰ ৰাইটিঙৰ কাৰণে। তাৰপিছত ইণ্টাৰভিউৰ কাৰণেও সেইখন ইনষ্টিটিউটৰ পৰাই আকৌ মই ইণ্টাৰভিউ গাইডেঞ্চো লৈছোঁ। বাকী মোৰ আশা থাকিল, আশাবাদী যে এই অঞ্চলৰ বহুত প্ৰতিভাশালী ল'ৰা ছোৱালী আছে, তেওঁলোকেও যেন আজি মোক দেখি পিনে অনুপ্ৰেণিত হৈছে আৰু তেওঁলোকেও যেন অসমৰ ভিতৰতে নহয়, ৰাজ্যিক স্তৰত যোনটো পৰীক্ষা হয় তাতো যেন ভাল ফলাফল কৰিব পাৰিব আৰু এই গোটেই CPSC বুলি কোৱা হয় তাতো যেন তেওঁলোকে ভাল নাম কৰি এই অঞ্চলৰ নাম ৰক্ষা কৰিব পাৰিব আৰু উজ্বলাই নিব পাৰিব, তাৰে মই আশাবাদী। আমাৰ ৰাইজ সকলো আমাৰ গোটেই অঞ্চলৰ ৰাইজৰ হৈ মই প্ৰথমতে সেৱা জনাইছোঁ। ছোৱালীজনীয়ে যিখিনি বহুত কষ্ট কৰি এইখিনি আহিছে যদিও দেউতাকৰ কথা তাই চিন্তা কৰি বহুত মানে অসুবিধাও হৈছিল, তথাপি মই চেষ্টা কৰিছোঁ তাইক যাতে আগবাঢ়ি যাওক, দেউতাকৰ নামটো অন্ততঃ ৰক্ষা কৰিব লাগিব। অঞ্চলৰ ৰাইজৰ সকলোৱে তেখেতৰ প্ৰতিও মৰম আছিলে, তেখেতৰো যথেষ্ট মৰম। মই যে ভাবিবই পৰা নাছিলোঁ এনেকুৱা যে আজি এটা পৰিস্থিতি মই পামহি বুলি। ইমানেই মই আনন্দিত হৈছোঁ নহয়, মই মানে প্ৰিপেৰেশ্যন হৈয়ে অহা নাই। আমি দুজনী তাই ৰাতিপুৱা আহি পাইছে, লগালগ আমি ৰেডি হৈ আহিছোঁৱে ওলাই, গতিকে তাইও অলপ খেলি মেলি কৰিছে কওঁতে বাৰু হয় মাফ কৰিব সকলোৱে। বাকী মই কিনো ক'ম, উপৰিপুৰুষ তেখেতলোক য'তে আছে তাৰ পৰা যাতে আশীৰ্বাদ কৰে, তেওঁ অংশ পৃথিৱীত থৈ গৈছে, যাতে তেওঁ অংশৰে ৰাইজৰ কাম কৰিব পাৰে, সৎ পথত থাকি যাতে তাই উন্নতি পথত আগবাঢ়ি যাব পাৰে, কাৰোবাক দুই এষাৰ অকণমান হ'লেও সহায় কৰিবলৈ যাতে তাই পাৰে, তাৰ কাৰণে তেওঁলোকেও আশীৰ্বাদ কৰক, প্ৰভু ভগৱন্তও আশীৰ্বাদ কৰক, সুস্বাস্থ্যৱান হৈ থাকক। যিদিনা APSC ৰিজাল্ট দিছিলে, ৰিজাল্ট দিয়া সময়ত আমি বিশেষকৈ নিজৰ জিলাত সাংবাদিকসকলে কোন পাছ কৰিছে যথেষ্ট মানে সক্ৰিয়তাৰে সূক্ষ্ম বিশ্লেষণ কৰি ফলাফল কৰিছিলে, ৰিজাল্ট মানে বাতৰি কৰিছিলে। আমিও তেনেকৈ আমি শিৱসাগৰ জিলাৰ বাতৰিবিলাক পাইছিলোঁ, শিৱসাগৰ জিলাৰ কেইবাজনো উত্তীৰ্ণ হৈছে। সেই সময়ত আমি সেইদিনা লগে লগে আমি গম পোৱা নাছিলোঁ যে দিছামুখ জেলগাঁৱৰ এগৰাকী ছাত্ৰীয়ে APSC ৰিজাল্ট মানে ভালকৈ উত্তীৰ্ণ হৈছে। আৰু এই ক্ষেত্ৰত মই বিশেষকৈ মৃদুল দাস, আমাৰ সকলোৰে প্ৰিয়, ইয়াৰে সন্তান, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া মৃদুল দাসৰ এটা ফেচবুক পাইছিলোঁ আপডেট যে দিছামুখ জেলগাঁৱৰ দীক্ষা দাস ছাত্ৰীগৰাকীয়ে অসম লোক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেতিয়া আমি ছাত্ৰীগৰাকীৰ ঘৰখন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দিছামুখ অঞ্চলৰ কাৰণে গৌৰৱ, শিৱসাগৰ জিলাৰ দিছামুখ অঞ্চলৰ গৌৰৱ, প্ৰথম সফলতা APSCৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দীক্ষা দাসক আজি আমি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছিলোঁ। শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চৰ দিছামুখ আঞ্চলিক কমিটিৰ লগতে প্ৰায় 40টাতকৈ অধিক জাতি জনগোষ্ঠীয় সংগঠনৰ লগতে আৰু ব্যক্তি বিশেষেও আজি দীক্ষা দাসক সম্বৰ্ধনা জনাইছোঁ। আমি জেলগাঁও চাৰিআলিৰ পৰা তেখেতক ফুল তালেৰে তেখেতক আগুৱাই অনা হৈছে আৰু আনি পিনে ৰাজহুৱা বৰনামঘৰত আমি তেখেতক সেৱা গ্ৰহণ কৰাৰ পিছতে আমি সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত ৰাখিছিলোঁ। এই অনুষ্ঠানটো বহুকেইজন বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছিলে। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক প্ৰগজ্যোতি দাস ডাঙৰীদেৱ, বিশিষ্ট সাংবাদিক ৰজনী পাংগিং, বিশিষ্ট সাংবাদিক মনোজ গগৈকে আদি কৰি প্ৰমুখকৈ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিলে। দীক্ষা দাসৰ লগতে দীক্ষাৰ মাতৃ উপস্থিত আছিলে। তেখেতলোকৰ আৱেগ ভৰা বহুখিনি কথা আমি শুনিলোঁ। তেখেতলোকে এই জীৱনটোত APSC এই সফলতা পাবলৈ কেনেকুৱা ধৰণে তেখেতলোকে শিক্ষা গ্ৰহণ কৰিছিলে আৰু তেখেতলোকে বুঠাহীন নাও হিচাপে দেউতাক নোহোৱাকৈ দীক্ষাই কেনেদৰে আগবাঢ়ি যাবৰ কাৰণে দীক্ষাই এই প্ৰস্তুতি চলাইছিলে, সেইখিনি আমাক আজি খুব সৱলীলভাৱে বহুত ধুনীয়াকৈ দীক্ষাই ক'লে আৰু আমি আজি গৌৰৱান্বিত। এই পবিত্ৰ শিৰণত দীক্ষাক আমি দীৰ্ঘায়ুৰ লগতে সুস্বাস্থ্য অধিকাৰী হওক দীক্ষাই যাতে, আৰু দীক্ষাৰ নিচিনা নৱপ্ৰজন্মই যাতে আৰু আগবাঢ়ি আহক, দীক্ষাৰ নিচিনা যাতে হেজাৰগৰাকী আমি দিছামুখ সমাজত জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, দীক্ষা দাস নামৰ এগৰাকী ছোৱালী, যিগৰাকী ছোৱালী তেওঁৰ যিটো শিপা আচলতে সেই শিপাটো দিছামুখৰ পৰা আচলতে উদ্ভাসিত হৈছে আৰু সেইকাৰণে তেখেতে অসম লোকসেৱা আয়োগৰ দৰে এটা পৰীক্ষাত যেতিয়া তেখেতে উত্তীৰ্ণ হৈছে, স্বাভাৱিকতেই দিছামুখ জেলগাঁৱৰ এইসকল ৰাইজ আজি গৌৰৱবোধ কৰিছে আৰু সেইকাৰণে হয়তো আজি কোনো ইয়াত বিহু অনুষ্ঠান হোৱা নাই, কোনো ইয়াত গীত মাতৰ অনুষ্ঠান হোৱা নাই,
বা ইয়াত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হোৱা নাই এগৰাকী যুৱতীক এগৰাকী ছোৱালীক সম্বৰ্ধনা জনাবৰ কাৰণে উৎসাহিত কৰিবৰ কাৰণে আৰু তেখেতৰ যি আচলতে কৰ্মৰাজি তেখেতৰ যি আচলতে সফলতা এই তেখেতৰ যি কৃতকাৰ্যতা তাৰ কৃতজ্ঞতা জ্ঞাপন কৰিবৰ কাৰণে ইমান সোপা ৰাজ্য ওলাই আহিছে নিশ্চিতভাৱে ক'ব লাগিব যে ভাল কাম কৰিলে বা ভাল ফল দেখুৱালে নিশ্চিতভাৱে আমাৰ সমাজখনে সদায় তেওঁক আশীৰ্বাদ কৰে আৰু সদায় তেওঁক আচলতে উৎসাহিত কৰে আৰু সদায় তেওঁক গুৰুত্ব সহকাৰে লোকচক্ষুত সমাজত উপস্থাপন কৰে আজি কেৱল দিচাংমু জেল গাঁৱে নহয় সমগ্ৰ অনুসূচিত জাতিৰ লোকসকল আজি গৌৰৱবোধ কৰিছে কেৱল দিচাংমু জেল গাঁৱে নহয় কেৱল তেখেতৰ পিতৃ মাতৃয়ে নহয় সমগ্ৰ অসমবাসী ৰাইজে তেখেতক লৈ গৌৰৱবোধ কৰিছে কাৰণ তেখেতে অসম লোকসেৱা আয়োগৰ দৰে এটি পৰীক্ষাত তেখেতে উত্তীৰ্ণ হৈছে আৰু তেখেতৰ নাম হৈছে দীক্ষা দাস মোৰ কাষতে বহি আছে দীক্ষা শব্দটোৰ অৰ্থটোৱে সুকীয়া তেখেতৰ যিটো নাম সেই নামৰ অৰ্থটোৱে সুকীয়া আমি আচলতে শিক্ষাৰ লগতে দীক্ষা বুলি নকওঁ জানো শিক্ষা দীক্ষা যিটো প্ৰেক্টিকেল শিক্ষা বুলি ক'লে আমি সাধাৰণতে থিয়ৰী কথাটো বুজি পাওঁ আৰু দীক্ষা বুলি ক'লে আমি প্ৰেক্টিকেল কথাটো বুজি পাওঁ আৰু দীক্ষা শব্দটোৰ প্ৰকৃত যদি অৰ্থ হয় সেইটো হ'ল কি জীৱনৰ পৰা পোৱা যিটো শিক্ষা জীৱনৰ পৰা পোৱা শিক্ষাটোৱে যেনেদৰে তেওঁলোকে সমাজত এপ্লাই কৰিব প্ৰেক্টিকেলি কেনেকৈ তেওঁ এপ্লাই কৰিব সেইটোকে কোৱা হয় প্ৰকৃততে দীক্ষা গতিকে লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে লোকসেৱা মানে কি মানৱ সেৱা মানৱ জাতিক সেৱা কৰা গতিকে আমি দীক্ষা দাসৰ এই সফলতা এই কৃতকাৰ্যতাক অনুসূচিত যি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেখেতক ক্ষীণত কৰি তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ কাৰণে সকলোকে এটা বৃহৎ হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ জনাইছোঁ শিৱসাগৰৰ পৰা ৰজনীকান্ত পাংগিঙৰ প্ৰতিবেদন প্ৰতিদিন লাইভ আছাম।